ডাঙৰ গছডালক মতা বুলি কৈছিল আৰু সেইডালক মাইকী বুলি কৈছিল। এইডাল যেতিয়া লগ লাগিব তেখেতসকলে তাৰমানে এটা বিয়া পাতি এটা উৎসৱ পালন কৰিব বুলি আমাক কৈ গৈছিল আৰু সেইমতে আমাৰ মানুহবিলাকে আশাবাদী হৈ আছে। জনশ্ৰুতি অনুসৰি এইখন অসমৰে এখন ঠাইত আছে এডাল মতা গছ আৰু আনডাল মাইকী গছ, আৰু এটা সময়ত এই দুইডাল গছৰেই সম্পন্ন কৰা হ'ব বিবাহ, আৰু তাৰ বাবেই খুব আগ্ৰহেৰে ৰৈ আছে এখন গাঁৱৰ গাঁওবাসী। আমাৰ চেনেলৰ সমূহ দৰ্শকক মই উদয়নে স্বাগতম জনাইছো। আমি আছো এতিয়া আমাৰ অসমৰ বজালী জিলাৰ বা পাঠশালাৰ জালিখাটা গাঁৱত, আৰু জালিখাটাৰ মোৰ পিছফালে আপোনালোকে দেখি আছে এয়া শ্ৰী শ্ৰী কালীবাৰী শিৱ থান, আৰু ইয়াক স্থানীয় ভাষাত আচলতে গাছৰ তলৰ মন্দিৰ বুলি কোৱা যায়। আমি জানো যে আচলতে গছক নামনি অসমৰ ভাষাত গাছ বুলি কোৱা হয়, গতিকে নামনি অসমৰ ভাষা সেই হেতু গাছৰ তলৰ মন্দিৰ বা গছৰ তলৰ মন্দিৰ বুলি জানে। বজালী জিলাৰ পাঠশালা চহৰৰ সমীপৱৰ্তী জালিখাটা গাঁৱত অৱস্থিত কলিবাৰী শ্ৰী শ্ৰী শিৱ বাবা থান, য'ত প্ৰতিদিনেই সমাগম হয় অগণন ভক্তৰ। জালিখাটা গাঁৱৰ যি শ্ৰী শ্ৰী কলিবাৰী শিৱ মন্দিৰ, এই শিৱ মন্দিৰৰ পূজাৰী, গতিকে এই মন্দিৰটো বা গছডালৰ বিশেষত্ব কি? এই গছডাল আৱিষ্কাৰ হৈছিল 1912 চনত। সেই সময়ত যিখিনি আগৰ ককাসকল আছিল তেওঁলোকে আৱিষ্কাৰ কৰিছিল, কোনো ৰোৱা নাছিল, আৰু গছডাল সেই সময়তো এনেকুৱা অৱস্থা আছিল যিটো এতিয়া বহুত বাঢ়িছে, এতিয়া অলপ কম আছিল। আৰু সেই সময়ত 1912 চনৰ সেই সময়ত তেওঁলোকে এই গছডালৰ তলত খেৰেৰে এটা সৰু এটা জুপুৰি সাজি তাত চাকি বন্তি জ্বলাইছিল আৰু ভাগৱত পাঠ কৰিছিল। আৰু সেই ধৰণে 1912 চনৰ পৰা আহি আজি আমি এই সময়ত উপনীত হৈছো। আজি আমাৰ 91তম শিৱৰাত্ৰি অনুষ্ঠানো হৈ গ'ল ইয়াতে। বজালী জিলাৰ জালিখাটা গাঁৱৰ গাঁওবাসীয়ে 1912 চনতে আৱিষ্কাৰ কৰিছিল এডাল প্ৰকাণ্ড বটগছ, আৰু তাৰ তলতেই এটি জুপুৰি সাজি পূজা অৰ্চনা কৰিছিল, ভাগৱত পাঠ কৰিছিল তেওঁলোকৰ মনৰ অগাধ বিশ্বাস বুকুত লৈ। আৰু বহু যুগ বাগৰি আজি সময়ৰ সোঁতত 91তম শিৱৰাত্ৰি সম্পন্ন হয় এইখন কলিবাৰী শ্ৰী শ্ৰী শিৱথানত। আৰু যিডাল আচলতে বটগছ আছে, এই বটগছডালৰ বিশেষত্ব কি? গছডালৰ বিশেষত্ব এইটো এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম গছ বুলি কয়, আৰু আমিও দাবী কৰোঁ। আমি এতিয়ালৈকে কোনো ধৰণৰ কোনো চেনেল বা ৰাইজৰ ফালৰ পৰা বাহিৰৰ মানুহৰ পৰা পোৱা নাই যে ইয়াত আৰু দ্বিতীয় ক'ৰবাত মানে গছ বট বৃক্ষ এনেকুৱা আছে। গতিকে আমি সেইটোৱে মানি লৈছো। আৰু লগতে প্ৰথমডাল আমি জানো যেহেতু কলিকতা ইডেন গাৰ্ডেনত এডাল বট আছে, সেইডাল প্ৰথম, আৰু দ্বিতীয় এছিয়াৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট হিচাপে আমি এইডালকে আমি চিহ্নিত কৰিছো। আমি মাজতে কাৰ্বন ডেটিঙৰ কাৰণে নিৰাময় পঠাইছিলো। আমাৰ কাৰ্বন ডেটিং তেওঁলোকে অলপ প্ৰথম পৰ্যায়ত আমাক ৰিজাল্ট ভালকে দিয়া নাই, অসুবিধা পাইছে, কাৰণ এইডাল গছৰ যিটো কাৰ্বন ডেটিং হয় বহুত যথেষ্ট কঠিন, কাৰণ গছডালৰ আগৰখিনি মৰি গৈ নতুনকৈ আৰু উদ্ভাৱন হয়, গতিকে কাৰ্বন ডেটিঙৰ অসুবিধা। তেওঁলোকে কৈছিল আনুমানিক 600 বছৰৰ কম নহ'ব, তথাপিতো আমি আমাৰ ফালৰ পৰা আমি 350 বছৰটো আমি ধৰিমেই। বয়সৰ ফালৰ পৰা কেইবাশ বছৰ পুৰণি এই বৃহৎ বটগছডালৰ বিশেষত্ব এই যে এই বটগছডাল এছিয়াৰ ভিতৰতেই দ্বিতীয় বৃহত্তম বটগছ বুলি বিভিন্ন তথ্যৰ দ্বাৰা স্বীকৃত। অৱশ্যে বয়স নিৰূপণৰ ক্ষেত্ৰত এতিয়ালৈকে কাৰ্বন ডেটিং সম্ভৱ হৈ উঠা নাই এই বৃহৎ বটগছজোপাৰ। আমাৰ লগত আছে এজন স্থানীয় ব্যক্তি, যি দুডাল গছৰ আচলতে বিয়া পাতি দিয়া কথা জনশ্ৰুতি কি এই সম্পৰ্ক? আপোনালোকে দেখিছে এইডাল মানে ডাঙৰ গছ, আৰু মোৰ ওচৰত অলপ পশ্চিম ফালে দেখিছে এডাল সৰু গছ আছে। এই গছ দুডাল বহুত পুৰণা, আৰু সেই দিনা মোৰ ককা দেউতাহঁতে কৈ গৈছিলে যে এই দুডাল কোনোবা লগ লাগে আমি ইয়াত বিয়া পাতি দিম, আৰু বিয়া এখন মানে বৰ ধুমধামেৰে পাতিম, আৰু এটা ডাঙৰ উৎসৱ আমি ইয়াতে পালন কৰিম। এই কথাখিনি আমাৰ গোটেই ৰাইজৰ আগত মানুহবিলাকে ব্যক্ত কৰা আমি নিজ চকুৰে শুনিছো। গতিকে এইখিনি আমি ক'বলগীয়া। আমাৰ চেনেলত থকা দৰ্শকসকলে দেখি আছে মোৰ পিছফালে আচলতে যিডাল বট গছ আছে, বজালী জিলাৰ পাঠশালাত থকা জালিখাটা গাঁৱত অৱস্থিত শ্ৰী শ্ৰী কলিবাৰী শিৱ থানৰ চৌহদৰ ভিতৰত এডাল বট গছ আছে, আৰু এই বট গছডালৰ আচলতে বিশেষত্ব হ'ল যে বহু পুৰণি, আৰু লগতে তথ্য অনুসৰি এই গছডাল এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম বটগছ। আৰু এই বট
আচলতে মূল গছ এডাল আছিলে তাৰ পৰা ডালবিলাক গৈ গৈ আচলতে বেলেগ বেলেগ গছ আকৌ নতুনকৈ হৈছে আৰু এনেকে গোটেই আচলতে এটা বৃহত্তম এলেকা এই গছডালে ছানি ধৰিছে আৰু তাৰ তলতে এটা শিৱ মন্দিৰ আছে গতিকে ইয়াত আছে বহুতো ভক্তপ্ৰাণ ৰাইজ আহে ইয়াত বটগছডাল আকৰ্ষণৰ বিন্দু লগতে শিৱ যিটো মন্দিৰ বিষ্ণু মন্দিৰ আছে এইখিনিৰ প্ৰতি মানুহৰ যি আস্থা আৰু এই আস্থাখিনি আচলতে এই থানখনৰ মাহাত্ম্য বঢ়াই তুলিছে বিভিন্ন দূৰ দূৰণিৰ পৰা ভক্ত আহে গতিকে খুব এক মনোমোহা পৰিৱেশ আৰু লগতে আমি দেখুৱাই আছো আন এডাল বটগছ এই বটগছডালৰ কিন্তু ডালবিলাক বাঢ়ি বাঢ়ি এটা ক্ৰমান্বয়ে পুৰণি গছডালৰ পিনে আহি আছে আৰু এই অঞ্চলৰ স্থানীয় জনবিশ্বাস অনুসৰি বা জনশ্ৰুতি অনুসৰি যেতিয়াই এই গছডালৰ ডালবিলাক বাঢ়ি বাঢ়ি আহি দুইডাল গছ লগ লাগিব তেতিয়া দুইডাল গছক বিয়া পাতি দিয়া হ'ব আচলতে এইটো কিমান দূৰ তথ্য সমৃদ্ধ কথা আমিও ক'ব নোৱাৰিম কিন্তু এইটো জনশ্ৰুতি বা বহুতে কয় বছৰত ইয়াতে 4টা অনুষ্ঠান হয় প্ৰথম অনুষ্ঠান হৈছে বহাগৰ মাহত যিটো আমাৰ সাত বিহু বুলি কয় সাত বিহু অনুষ্ঠানত ইয়াতে পাৰদা অনুষ্ঠান হয় বিভিন্ন খেল ধেমালি হয় দ্বিতীয়তে আপোনাৰ 5 জুন তাৰিখ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বিশ্ব পৰিৱেশ দিৱসৰ সময়ত আমাৰ গছডাল আমি ইয়াতে জন্মদিন উদযাপন কৰোঁ নাম প্ৰসংগ কৰি বা ভোগ দি আমি বিভিন্ন ৰাইজ ইয়াতে গোট খাই তেওঁলোকৰ মনৰ কামনাৰ কাৰণে আহি গছ সেৱা কৰে আৰু ইয়াতে ভোগ মানে গ্ৰহণ কৰে সেইটো এটা আৰু তৃতীয়তে হৈছে যিটো আমাৰ শাওনৰ বলবম মাহ শাওনৰ মাহটোত আমাৰ ইয়াতে শিৱ মন্দিৰ আছে এইফালে এইটো হ'ল বিষ্ণু আসন মূলত বিষ্ণু এইটো শিৱ মন্দিৰ তাত মানে ৰবিবাৰে ৰাতিপুৱা জল ঢালে আৰু সোমবাৰে ইয়াতে ধৰক 12-13 হাজাৰ মানুহ ইয়াতে দিনত গোট খায় এই পবিত্ৰ শিৱথানখনতেই বহাগৰ 7 বিহু বিশ্ব পৰিৱেশ দিৱস শাওন মাহৰ পবিত্ৰ বলবম উৎসৱ প্ৰতি বছৰেই পালন কৰা হয় বিভিন্ন ভক্ত আহে যোৰহাট তেজপুৰ শিৱসাগৰ গুৱাহাটী বঙাইগাঁও আৰু ফৰেনৰ অৱশ্যে কম মাজতে আহিছিল দুজন সমগ্ৰ অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা আৰু লগতে বিদেশৰ পৰাও 2-এজন ভক্তৰ সমাগম হয় এইখন কলিবাৰী শ্ৰী শ্ৰী শিৱথানলৈ আৰু থানখনৰ যিটো এটা মাহাত্য বুলি ক'লে থানখনক আজি 1912 চনৰ পৰা যিখিনি মানুহ ইয়াতে প্ৰমাণ পাই আছে বা এনেকৈ চলি আছে সেইমতে এতিয়া মানে ভোগ নিবেদন কৰি আছে আৰু মনৰ আশা পূৰণ কৰি হোৱা বুলি আমাক জনাই আছে আৰু 1934 চনত আমাৰ যিটো ইটালী বনোৱা মন্দিৰ আছে এই মন্দিৰটো আমাৰ 1934 চনত তেওঁলোকে সেই সময়ত এইটো স্থাপন কৰিলে আৰু তেনেকৈ আছে প্ৰভুৱে কৈছিল সপোন দেখাইছিল যে মই ইয়াতে থাকিম ইয়াতে মোক লৰচৰ নকৰিব বুলি এটা মানে প্ৰবাদ আছে আৰু সপোনৰ প্ৰবাদ মতে আমি তেওঁক তাৰ পৰা লৰচৰ কাৰণে আমাৰ যথেষ্ট জড়িত হৈ গৈছে অৱস্থা একেবাৰে শোচনীয় এইটো মন্দিৰ আগৰ মন্দিৰ আমি তাক লৰাব পৰা নাই এতিয়া অৱশ্যে অলপ চৰকাৰৰ ফালৰ পৰা বা ৰাজ্যৰ ফালৰ পৰা এটা সঁহাৰি আহিছে কি মন্দিৰটো নতুনকৈ এটা সেইখিনি জেগাতে এটা নতুন মন্দিৰ নিৰ্মাণ হ'ব এক সুখবৰ যে অসম চৰকাৰৰ পৰা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে এক মাষ্টাৰ প্লেন এই শিৱ মন্দিৰটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে লগত আচলতে এগৰাকী দৰ্শনাৰ্থী আছে বাইদেউ ক'ৰ পৰা আহিছে আপুনি মই টিহুৰ পৰা আহিছো টিহুৰ পৰা মন্দিৰটোত আগতে আহিছে নে আজি প্ৰথম আহিছে আগতে আহি থাকো আমি ইয়াতে মাজে মাজে নিশ্চয় ভাল লাগে বহুত ভাল লাগে মনটো শান্তি লাগে বহুত বেছি ভাল লাগে ইয়াতে আৰু আজি আচলতে আপুনি ভগৱান শিৱক আচলতে কি বিচাৰিছে ভগৱান শিৱক আৰু দিনবিলাক ভাল হয় যাতে আজিকালিতো পৰিস্থিতিবিলাক বহুত বেয়া হৈ আছে যাতে ভগৱানে ভাল কৰে অলপ আগুৱাই যোৱা জীৱনত আৰু ভাল লাগে কাৰণে একো বিচাৰি আচলতে নহয় ভগৱানৰ ওচৰত ভাল লাগে বাবে আহো আৰু ধন্যবাদ বাইদেউ ক'ৰ পৰা আহিছে আমি চুলিয়াপাৰাৰ পৰা আহিছো ক'ৰ পৰা চুলিয়াপাৰা ক'ত পৰে আগতে আহিছে নে আজি প্ৰথম আহিছো আগতে এবাৰ আহি কেনেকুৱা লাগে ভালে লাগে আৰু ভগৱান শিৱক আজি কি বিচাৰিছে সকলোৱে ভালে থাকক ৰাইজৰ ভাল হওক সেইটোৱে বিচাৰো আৰু আপুনি ক'ৰ পৰা আহিছে মই পাঠশালা মেইন টাউনে পৰা হয় মন্দিৰটোৰ বিষয়ে কিবা জানে নেকি কি বিশেষত্ব আচলতে স্থানীয় ভাষাত কি বুলি কয় পুৰণা কথা ইমান নাজানো আমি আপোনালোকে স্থানীয় ভাষাত কি বুলি কয় মানে এনে আশীৰ্বাদ লোৱাৰ কাৰণে নহয় ৰাইজৰ সকলো মংগলৰ কাৰণে সেইটোৱে আৰু ভগৱান শিৱক আজি আপুনি সকলোৱে ভালে কুশলে থাকক সকলোৰে ভালে হওক ৰাইজৰ মংগল হওক সেইবিলাকে আৰু আশীৰ্বাদ বিচাৰিছো ধন্যবাদ আমি ভগৱান শিৱৰ চৰণত সেৱা জনাইছো
তেখেতসকলক ধন্যবাদ জ্ঞান জনাইছো এই থানখনৰ উন্নতি হওক আকৌ জাতিষ্কাৰ হওক থানখন সকলোৱে জানক বিশ্ব দৰবাৰত উজ্বলি উঠক দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ বা দৰ্শনাৰ্থী হওক আমাৰ চেনেলৰ ফালৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ